কিয় সবে গিফট পাইছে আমি গিফট নাপাম নেকি হা পাব নিশ্চয় পাব কিয় নাপাব আপোনাৰ গিফ্ট ল'ব ঠিক আছে এতিয়া আপোনাক মই মানে আমাৰ গাড়ীৰ বিষয়ে কথা দুটামান সুধিম আৰু আপুনি কেনেকুৱা পাইছে মই চলাই ভালে পাইছো ভালে পাইছে ঠিক আছে আৰু সাৰ্ভিসিং টাইম পাইছে সাৰ্ভিসিং টাইমটো পাইছো ঠিক আছে আৰু আমাৰ কাস্টমাৰবোৰে টেৰা মটৰ্ছ গাড়ী ল'ব লাগে নে নালাগে ল'ব গাড়ীটো কেনেকুৱা গাড়ী বঢ়িয়াটো মানুহ ল'বই আৰু আহিব কাস্টমাৰ কম ডাউন পেমেণ্টটো হৈ যায় কওক আহিব লাগে নালাগে এইটো চাই কৈ দিয়ক আৰু আহিব কাস্টমাৰ আপুনি আমাৰ ডিলাৰৰ পৰা কিমান ডাউন পেমেণ্টে গাড়ীখন ল'লে 40,000 টকা লৈছে 40,000 আৰু গাড়ীখন কেনেকুৱা পাইছে আপুনি চলাই গাড়ীখন ধুনীয়া পাইছে চলাই কিবা বডি সাউণ্ড টাউন কৰিছে নেকি না সাউণ্ড টাউন একো দিয়া নাই সাৰ্ভিসিং টাইম টু টাইম পাই আছে সাৰ্ভিসিং ঠিক আছে আৰু মাইলেজ 150 মান দি আছে ঠিক আছে এতিয়া আপোনালোকে গাড়ী বহুত কম দামত নিব পাৰিব মাত্ৰ 40,000 টকা দিলে ডাউন পেমেণ্ট আমাৰ গাড়ী ওলাই যাব আপোনাৰ আৰু গাড়ীত চিচি কেমেৰাও আছে আৰু আপোনালোকৰ 1 ঘণ্টাত মানে গাড়ী আৰামত ওলাই যাব কাগজ পাতি আপোনাৰ RC 3 দিনত ওলাই যাব নম্বৰ প্লেট 3 দিনত ওলাই যাব ইমান মানে টাইম নালাগে লো ডাউন পেমেণ্ট মাত্ৰ 40,000 টকাত ওলাই যাব 1 ঘণ্টাত কাগজ পাতি ক্লিয়াৰ কৰি আপোনালোকৰ গাড়ী আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব মাইলেজ আপোনালোকৰ পাই যাব 150 কিলোমিটাৰ যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে আৰু লাইক কমেন্ট শেয়াৰ কৰি ৰাখিছে তেতিয়া আপোনালোকে আহিলে আপোনালোকেও আমাৰ পৰা গিফ্ট উপাৰ্জন কৰিব যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি আমাৰ ডিলাৰলৈ আহিব আপোনালোকেও ভাল ভাল গিফ্ট উপাৰ্জন কৰিব